50 বছৰৰ অধিক সময় কাজিয়ামাটি গাঁও পঞ্চায়তৰ ৰাইজ বঞ্চিত হৈ আছে পকী পথৰ পৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এইসকল লোকে বাৰিষাৰ সময়ত জিয়াটো ভুগিব লগা হৈছে এইসকল লোক কিয়নো বিদ্যালয়লৈ অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী আৰু ৰোগীক চিকিৎসালয়লৈ লৈ যাবৰ বাবেও যথেষ্ট অসুবিধাত ভুগিছে এইসকল লোকে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথৰ উন্নীতকৰণৰ বাবে যোগাযোগ কৰিছিল কিন্তু তাৰ পাছতে ৰাইজৰ অনুৰোধ মৰ্মে অঞ্চলটোৰ 3টা পথত MGNৰেগা আঁচনিৰ কাম কৰা হৈছিল কিন্তু সেই কামত বৰ বেছি সন্তুষ্টি লাভ নকৰিল এইসকল লোকে আৰু এইবাৰ চৰকাৰলৈ অনুৰোধ জনাইছে এইসকল লোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগত এই পথসমূহ অতি শীঘ্ৰে মেৰামতি কৰি দিয়াৰ বাবে ইমান বোকাখনত কেনেকৈ চলাব বছৰ আমি ৰাস্তাই পোৱা নাই ৰাস্তাৰ কাৰণে ইমান ডিমাণ্ড দি আছো বিভাগীয় কৰ্তৃপক্ষক আপুনি জনাইছিলে নে ৰাস্তাটো জনাইছো এতিয়ালৈকে পোৱাই নাই কি কৈছে বিভাগীয় কৰ্তৃপক্ষই মানে কি কৈছে এতিয়া বনাম বুলি কৈ আকৌ নবনাই যে কাজামাটি বহুত মানুহ গোটেই গাদাতলা আছে ববনপুৰো আছে হয় তাৰপিছত আমাৰ গাঁৱৰ হয় আহি থাকে মানুহকেইটা এনেকৈ যায় বেয়া হৈছে অসুবিধা হৈছে স্কুল যোৱা আৰু ভালকে বনাব লাগে ৰাস্তাকেইটা বহুত বছৰ হৈ গ'ল এনেকুৱাই অহা যোৱা কৰি আছে গামোচা ল'ব লাগে বান্ধি পিনি যাব লাগে ৰাস্তা বনাবলৈ আৰু ভালকে কৰি দিয়ক সেইটো গৈছো তথাপি গৈ কিনে দৰখাস্তবিলাক দিছো দিও কিনি মানে আমাৰ কয় মানে যাম বুলি কয় আহিম ৰাস্তাটো চাবলৈ আহি যায় ৰাস্তাটো বনাই নিদিয়ে ডেভেলপ হোৱাই নাই একো দিয়া নাই চেন কেবল দিয়া নাই একো দিয়া নাই অকল মাটি পেলাইছে এইফালে ফালে খান্দি ইয়াৰ মাটি এইটো ইয়াত দিছে তাৰ মাটি ইয়াত দিছে এনেকৈ আকৌ মানে খালবাম হৈ গৈছে বেছিকৈ মাটিটো আকৌ মানে বৰষুণ দিয়া আকৌ তেল পিলিয়া হৈ যায় আকৌ খালতে পৰি যায় আমাক মানে আহ্বান জনাবলৈ কাৰণে আমি ৰাস্তাটো ভাল হ'ব লাগে আমাৰ চেন কেবল পেলাব লাগিব তাৰপিছত এইটো ব্লক এটা লগাই দিব লাগিব তেতিয়া আমি অলপ সুবিধা পাম এই ৰাস্তাটো স্কিম ধৰিছিলে হয় এই ৰাস্তাটো স্কিম ধৰিব সাইনবোর্ড এখন লিখাই ল'ব ৰাস্তাটো আধা বনাব মেক্সিমাম আপোনাৰ 2 লাখৰ আহিছে যদি 50 মান কাম কৰিব বাকিখিনি নিজৰ পকেটত ৰাস্তা ঠিকাদাৰ বিলাকে বনায় একদম এইটো ৰাস্তা আমাৰ বনাই দিবই লাগিব যদিহে বনাই নিদিয়ে আমাৰ ইয়াৰ ৰাজ্যৰ পৰা ভোট নিদিওঁ আৰু যোনটো চৰকাৰে আহক আমি ভোটেই নিদিওঁ যিমান যি হ'লেও মাজৰখিনি এইভাগে থাকিলে নবনোৱাকে থাকিলে আধা বনাই গ'ল আৰু তেনেকৈ সিফালে পৰাও অলপ ধৰে স্কিমটো একদম অলপ ভালকৈ আহে ঠিকাদাৰবিলাকে খাই দিয়ে ঠিকাদাৰবিলাকে কিছুমান এনেকুৱাও হয় লগতো কাউন্সিলৰ প্ৰেচিডেণ্টবিলাকো থাকে সংযোগ হয় কিন্তু সিহঁতি আকৌ বেগত আকৌ নাচায়গে দিছিলো কৰিও সিহঁতি মানে বনাম বুলি কৈ বাৰিষা পাব পাছত এনেকেই থাকি যায় এতিয়া বিশেষ আমাক ৰাস্তা লাগে আৰু ৰাস্তা বনাই দিবই লাগিব ইমান আশাবাদী আছিলো ৰুণুজ পেগুৱে আমাৰ ফিল্ডত আহি সি নিজে কৈছিলে যে ৰাস্তাটো মই অলৰেডি বনায়ে দিম এতিয়ালৈকে আজিলৈকে নবনালে তাকে ভাবিছো এতিয়া আপোনালোকৰ এই নিউজ যোগেদি আমি ভাবিছো যে ৰুণুজ পেগুৱে আমাক এই ৰাস্তাখন বনাই দিয়ে যেন সেইটোৱে আমি অনুৰোধ কৰিছো আমাক ৰাস্তাটোৱে লাগে আজি ইমান বছৰে আমি ধৰি লোৱা বুঢ়ী হৈ গ'লো আজিলৈকে আমি ৰাস্তা পদূলি নাপালোঁ আমাৰ ডেলিভাৰী নিবলৈ হ'লে কাণত ভাৰ পাতি ৰছী লগাই পিনে আমাৰ মানুহে বাঁহে 4জনে লৈ যায় আৰু স্কুলত যোৱা ল'ৰা ছোৱালীয়ে হাফ পেণ্ট আণ্ডাৰ পেণ্ট পিন্ধি যায় ৰাস্তাত গৈ পিনি স্কুলৰ ওচৰত পেণ্ট চোলা পিন্ধি লয় কিন্তু বেগ এটা নিবলৈ হ'লে ছাতি এটা ধৰিবলৈ হ'লে সৰু ল'ৰা ছোৱালী 10-12 বছৰীয়া ল'ৰাটোৱে বেগ এটা ছাতি এটা আৰু নিজে যাবলৈ অসুবিধা হয় কিন্তু গতিকে আমাক এই ৰাস্তাটো আপোনালোকে নিদিলে তেওঁলোকে আমি মৰাৰ আগতে ভাল ৰাস্তাইদি যাবলৈ পাম বুলি তেওঁলোকলৈ ওপৰৱালাসকললৈ আমি অনুৰোধ জনাইছোঁ বাৰম্বাৰ আৰু ইয়াতো যদি আমাক ৰাস্তা পদূলি নিদিয়ে কিন্তু আমি একগত হৈ আমি ভোট দিয়াটো এইবছৰ বন্ধ কৰিম Next report AIPL Live 24/7